নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে জুবিন গাৰ্গক জুবিন গাৰ্গ সন্দৰ্ভত মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে গৰিমা গাৰ্গে কৈছে অনুষ্ঠান পৰিবেশনৰ বাবে ছিংগাপুৰলৈ গৈছিল জুবিন ইয়ট পাৰ্টিৰ কথা জনাই নাছিল জুবিনে বাগৰ লাগি থাকিলে জুবিনে শুই ভাল পায় তাক শুবলৈ কিয় দিয়া নাছিল সিদ্ধাৰ্থ আৰু শেখৰলৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ সন্দেহ আৰু বৃদ্ধি পাইছে এটাই ঔষধ মই জুবিনে কাম কৰা প্ৰতিটো ঠাইলৈ ভাগে ভাগে দিও সেই দিনাও দিছিলো দুদিন ঔষধ নিদিয়া কথা মই গম পোৱা নাছিলো পানী আৰু জুইৰ পৰা আতৰত থাকিব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল জানি শুনি তেও কিয় পানীত নামিবলৈ দিছিল জুবিন গাৰ্গক প্ৰশ্ন কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অসম আৰক্ষীয়ে লাভ কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ তথ্য দিল্লীৰ পৰা কোন ৰাজ্যত সিদ্ধাৰ্থই বাখৰ পাতিছিল তাৰো পাইছে তথ্য অসম আৰক্ষীয়ে দুটা দিনৰ সময়সীমা বান্ধি দিছিল সিদ্ধাৰ্থক কিন্তু সিদ্ধাৰ্থই এতিয়া পলাই ফুৰিবলগীয়া হৈছে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পলাই ফুৰিছে সিদ্ধাৰ্থ আৰু অসম আৰক্ষীয়ে তথ্য লাভ কৰিছে তেও প্ৰতিদিনাই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাত্ৰা কৰা পৰিলক্ষিত হৈছে যদি তেও নিৰ্দোষী তেওৰ যদি কোনো দুখেই নাছিল তেও কিয় পলাই ফুৰিছে প্ৰশ্ন কৰিছে এতিয়া সৰ্বত্ৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে ভিয়েটনামত ঘূৰ্ণীবতাহৰ দংশলীলা 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও নিৰুদ্দেশ হৈ আছে 20 জনতকৈও অধিক লোক এপিএসসি পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰিলিমছৰ প্ৰশ্ন কাকত দ্বিভাষিক হ'ব অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই প্ৰস্তুত কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে এই কথা কৈছে আমাৰ চৰকাৰ প্ৰতিজন অসামৰিক সেৱাৰ প্ৰাৰ্থীৰ বাবে এক সমান খেল পথাৰ সৃষ্টি কৰিবলৈ আৰু সকলো অনুসূচিত সুবিধা আতৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে এতিয়াৰ পৰা এপিএসসি সিসিইৰ প্ৰাথমিক প্ৰশ্ন কাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰস্তুত কৰা হ'ব যাতে প্ৰাথমিকভাৱে অসমীয়া ভাষাত পাৰ্গত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব পৰা যায় 2-3 দিনৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত অহা 2-3 দিনৰ ভিতৰত ছিংগাপুৰত গ্ৰেপ্তাৰ কৰা হ'ব শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰো সন্ধান লাভ কৰিছে অসম আৰক্ষীয়ে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাৰ্তা দিছে সমগ্ৰ অসমবাসীক হাৰি যাব নোৱাৰিব জুবিনৰ হত্যাকাৰী যিমানেই যতেই ঘূৰি নুফুৰক কিয় ৰেহাই নাপাব আৰু ধৰি আনিলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিছে আনফালে ছিংগাপুৰত পলাই ফুৰিছে শ্যাম কানু মহন্ত 2-3 দিনৰ ভিতৰতেই ছিংগাপুৰত গ্ৰেপ্তাৰ কৰা হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মায়ো নিজ ইচ্ছাত ধৰা নিদিলে ধৰি আনিবলৈ বাধ্য হ'ব আৰু তেতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ জিবা পিছলিল অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সিদ্ধাৰ্থৰ পৰিৱৰ্তে শ্যাম কানুৰ পৰিৱৰ্তে জুবিন গাৰ্গক সুচৰাই আনিব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই জিবা পিছলিল আৰু এই জিবা পিছলা ভিডিঅ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গক ধৰি সুচৰাই আনিব মুখ্যমন্ত্ৰীয়ে জিবা পিছলোৱাৰ পাছতে স্লিপ অফ টাংক হোৱাৰ পাছতে এই ভিডিঅটো সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সৰ্বত্ৰ এতিয়া ধিক্কাৰ দিছে দিলীপ শইকীয়া এনে এটা সিৰিয়াছ বিষয়ত এনেকুৱা মন্তব্য কৰাটো যুক্তিসংগত হোৱা নাই জুবিন দাই 100 বছৰ পৰ্যন্ত কাম কৰি থৈ গৈছে আমি তাক 400 বছৰ পৰ্যন্ত জীয়াই ৰাখিব লাগিব আমাক ন্যায় লাগিবই অতি সোনকালে জুবিন দাই ন্যায় পাব লাগিব কণ্ঠশিল্পী মানস ৰবিনে এই দাবী উত্থাপন কৰিছে
চৰকাৰে অতি সোনকালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম বুলি মন্তব্য কৰিছে মানস ৰবিনে। জুবিনে জীয়াই থকাৰ সময়ত কৈছিল যে মই 100 বছৰ পৰ্যন্ত কাম কৰি গৈছো, কিন্তু আমি জুবিন গাৰ্গৰ কামক 400 বছৰ পৰ্যন্ত জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক মৰিবলৈ এৰি দিছিল সিদ্ধাৰ্থই। এইবাৰ দুখ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কৈছে বাগৰুৱা জুবিন গাৰ্গক সাগৰত নামিবলৈ দিব নালাগিছিল। সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল। শ্যামকানু মহন্তই ছিংগাপুৰলৈ নি কোনো ধৰণৰ যত্ন লোৱা নাছিল জুবিনৰ। ইয়তত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী বুলি মন্তব্য কৰিছে পত্নী গৰিমা গাৰ্গে। গৰিমা গাৰ্গে কৈছে মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছো। আজি আদ্য শ্ৰাদ্ধৰ দিনাই এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। এবাৰ লগ কৰিব বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালক। জুবিন দাই ন্যায় পাবই লাগিব, মই যি কৰিব লাগে তাকেই কৰিম বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে। CIDৰ কাৰ্যালয়ত পুনৰ জেৰাৰ বাবে হাজিৰ হৈ এই মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। তেওঁ কৈছে মই এবাৰ মাত্ৰ জুবিন দাৰ পৰিয়ালৰ কাষলৈ যাব বিচাৰো, জুবিন দাই ন্যায় পাবই লাগিব। জুবিন গাৰ্গক লৈ চান্দা ৰাজনীতি নকৰিব, ইয়াৰ ৰাজনীতি কৰাৰ সময় নহয় মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই। বৰ্তমান সময়ত অসমত জুবিন গাৰ্গক লৈ একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে পবিত্ৰ মাৰ্গেৰিটাই। জুবিন গাৰ্গৰ ঘৰত আদানীৰ প্ৰয়োজন নাই, জুবিনক লৈ অসমবাসী ইতিমধ্যেই গৌৰৱান্বিত। জুবিনৰ বাবে আমাক ন্যায় লাগে, অতি সোনকালে ন্যায় লাগে। সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ এই ফেচবুক পোষ্ট। ৰবি শৰ্মাই কৈছে আদানীৰ কোনো প্ৰয়োজন নাই, অসমীয়া মানুহেই তেওঁক লৈ গৌৰৱান্বিত। জুবিনৰ বাবে আমাক ন্যায় লাগিব, অতি সোনকালে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। থালাপতি বিজয় ৰেলীত পদপিষ্ট হৈ নিহতৰ সংখ্যা বৃদ্ধি, 41 জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা। তামিলনাডুৰ কাৰুৰত TVKৰ মুৰব্বী তথা ছুপাৰষ্টাৰ বিজয় ৰেলীত সংঘটিত হৈছিল অঘটন। নিৰ্ধাৰিত সময়তকৈ 6 ঘণ্টা পলমকৈ থালাপতি উপস্থিত হোৱাৰ বাবেই সৃষ্টি হৈছিল উত্তেজনা, আৰু এই উত্তেজনাৰ পাছতেই মৃতকৰ সংখ্যা 41 জনলৈ বৃদ্ধি পাইছে। আৰু নোৱাৰি, জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিব লাগিব, আমি ৰাজপথত ওলাই আহিব লাগিব। 11টা দিন অতিক্ৰম কৰিছে, আজিলৈকে হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তক, সিদ্ধাৰ্থক আৰু লগতে যিসকল সংগী ছিংগাপুৰত জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি নাটক ৰচনা কৰিব বিচাৰিছে, দুদিন পাছত সকলোৱে পাহৰি যাব। জুনমণি ৰাভাৰ দৰে আধাতেই হয়তো এই CIDৰ তদন্ত সকলোবোৰ নোহোৱা হৈ পৰিব। গতিকে আমি এই সকলোবোৰ নোহোৱাৰ আগতেই আমি সজাগ হ'ব লাগিব। জুবিন দাৰ হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰিব নোৱাৰিলে পিছত গৈ ইয়াৰ নামত ৰাজনীতি হ'ব, বচুৱা ৰাজনীতি চলিব। আজিলৈকে যদি 10 দিন পাৰ হৈ গ'ল, এজনকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, শেখৰজ্যোতি গোস্বামীকে গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিব বিচাৰিছে চৰকাৰখনে। কিছু সময় পূৰ্বে অখিল গগৈয়ে ফেচবুকত এটা পোষ্টত তেওঁ কৈছে আৰু নোৱাৰি, জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিম। আপুনি যোগ দিবনে এই প্ৰতিবাদত, প্ৰশ্ন কৰিছে অসমবাসী ৰাইজক। অসমবাসী ৰাইজক লগতে জুবিন গাৰ্গৰ ন্যায় পলমকৈ নহ'ব, যিমানেই পিছুৱাই গৈ থাকিব সিমানেই পাহৰণিৰ গৰ্ভত পৰিব সকলো। জুবিন দাৰ ন্যায় সোনকালে হ'ব লাগিব, নহ'লে হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা চলাব একাংশ দুষ্ট চক্ৰই।